ব্লেক আৰু অৰেঞ্জ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে বেষ্ট মডেলৰ গাড়ী কিনিছে আৰু সেই বেষ্ট মডেলৰ গাড়ীখন যদি কিনি পেলাই যদি আপুনি টপ মডেল বনাই লয় তো মানুহে ধৰিবই নোৱাৰিব যে এইখন বেষ্ট মডেল নে টপ মডেল। গতিকে মই আপোনালোকক এই ইনফৰমেশ্যনটো দিয়া কাৰণ এইটোৱে যে আপোনালোকে এখন বেষ্ট মডেল গাড়ী কিনক আৰু বেষ্ট মডেল গাড়ীখন কিনি পেলাই তো আপোনালোকে টপ মডেল বনাওক। এতিয়া কথা হ'ল এই গাড়ীখন চাওক না কিমান ধুনীয়াকৈ বনাইছে, মই দেখুৱাই দিছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে, দেখিছেনে? গতিকে সেইকাৰণে মই আপোনালোকক এই ইনফৰমেশ্যনটো দিছোঁ যাতে আপোনালোকে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গাড়ী এখন মডিফাই কৰি ল'ব পাৰে। আপোনাৰ গাড়ীখন পুৰণা হৈ গ'ল, আপুনি বেচিব গৈছে, কম পইচা পাইছে, তো আপুনি সেইটো কাম নকৰি আপুনি যদি গাড়ীখন যদি আকৌ যদি নতুনকৈ যদি বনাই ল'ব বিচাৰে একদম নতুন হৈ যাব। আমি বহুতে ভাবোঁ যে গাড়ীখন পুৰণা হৈ গ'ল, এতিয়া গাড়ীখন বেছি দিওঁ, কম পইচাও পালে, গাড়ীখন আপোনাৰ ধৰক হাতৰ পৰা ওলাই গুচি গ'ল। মানে আমাৰ এটা স্মৃতি থাকে ন, গাড়ীখন লৈছিলোঁ, যদি স্মৃতি হিচাপে যদি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে এনেকৈ বনাই লওক গাড়ী এখন, তেতিয়াহ'লে আপোনালোকৰ গাড়ীখন ঘৰতে থাকি যাব। अगर इतना काम करवाना है तो 30 के आसपास जाना पड़ेगा आपको। 30,000 30,000 ओके प्रीमियम क्वालिटी में। प्रीमियम क्वालिटी जी जी, इससे नीचे चाहते हैं तो नीचे भी बन जाएगा, लेकिन आप अगर इंटीरियर बनाना चाहते हैं तो प्रीमियम क्वालिटी में चाहिए, जिसमें 7D आपका डोर पेड है, स्टीयरिंग है, सीट कवर है, जो मैं आपको एक जेन्युइन गारंटी के साथ में दूंगा। एक गाड़ी मॉडिफाई करने से कितना दिन में आप डिलीवरी करते हैं? ये अगर मेरे को बाई ऑर्डर होता है तो मेरे को ऑर्डर देने के हाँ। ये 1 डे में कर देता है आपका, एक दिन में 1 डे। ओके ঠিক আছে। আপোনালোকে ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে তো আপোনালোকে কমেণ্ট কৰি দিব। ধন্যবাদ।